বহুত ধন্যবাদ। খুব ভাল লাগিছে আহি সকলোকে মোৰ অভিনন্দন জনালো। সন্মানীয় মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া, সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া, মোৰ সতীৰ্থ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, সন্মানীয় বিধায়ক নৱ দলে ডাঙৰীয়া, সন্মানীয় বিধায়ক ভুৱন গাম ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সন্মানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী ডাঙৰীয়া, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলৰ CM মিহিনেশ্বৰ বসুমতাৰী ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত TMPKৰ সভাপতি তিলক দলে ডাঙৰীয়া আৰু সন্মানীয় বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, অসমৰ এক প্ৰাচীন আৰু অন্যতম ভূমিপুত্ৰ মিচিংসকলৰ জাতীয় ছাত্ৰ সংগঠন টাকাম মিচিং পৰিণ কবাঙৰ উদ্যোগত আয়োজিত নৱম সংখ্যক মিচিং যুৱ মহোৎসৱত যোগদান কৰিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত হৈছো। ইয়াৰ আগতে যুৱ মহোৎসৱত অহাৰ মোৰ সৌভাগ্য হোৱা নাছিল। এইবাৰ মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই মোক অনুৰোধ কৰিছিল যে বিধানসভা চলি থাকিলেও, বিধানসভা বাদ দি হলেও মিচিং যুৱ মহোৎসৱত আহিবই লাগিব। আৰু আজি আমি সকলোৱে বিধানসভা চলি থকাৰ পিছতো আমি চব বাদ দি এই মিচিং যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ ইয়ালৈ আহিছো, যাতে আপোনালোকক ওচৰৰ পৰা আমি লগ পাব পাৰো, আপোনালোকৰ লগত কথা বতৰা পাতিব পাৰো। অসমৰ অন্যতম প্ৰধান জনজাতীয় জনগোষ্ঠী মিচিংসকলে নিজৰ আদিস্থান ইয়াং চিকিয়াং আৰু হুৱাংহু নদীৰ উপত্যকা অঞ্চলৰ পৰা বাসস্থানৰ উপযোগী ঠাই বিচাৰি তিব্বত অভিমুখে প্ৰব্ৰজন কৰিছিল। পৰৱৰ্তী সময়ত বাসোপযোগী ভূমি আৰু সাৰুৱা মাটিৰ সন্ধান বিভিন্ন ঠাই অতিক্ৰমি মিচিংসকলে অৰুণাচল প্ৰদেশ আৰু পৰ্যায়ক্ৰমে অসমত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিস্তীৰ্ণ অঞ্চলত উপনৈসমূহৰ পাৰৰ কৃষি উপযোগী অঞ্চলসমূহত বসতি কৰিবলৈ লৈছিল। অসমলৈ আহোমসকলৰ আগমনৰ পূৰ্বৰ পৰাই মিচিংসকলৰ আগমন ঘটিছিল আৰু এইখিনি সময়ত তেওঁলোকে চুতীয়া ৰাজ্যত বসবাস কৰিছিল। মিচিংসকলে সপ্তদশ শতিকামানৰ ভিতৰতে পূব শদিয়াৰ পৰা পশ্চিমে জীয়া ভৰালীলৈ আৰু উত্তৰে জোনাইৰ পৰা দক্ষিণে তিনিচুকীয়া ধনশিৰি পৰ্যন্ত বিয়পি পৰিছিল। মিচিংসকলৰ অসমলৈ প্ৰব্ৰজন বিভিন্ন সময়ত বিভিন্ন বাটেৰে হৈছিল আৰু খেলৰ ভিন্নতা অনুযায়ী এই প্ৰব্ৰজনো বেলেগ বেলেগ হৈছিল। মিচিং জনগোষ্ঠীৰ লোকসকলে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীৰ সৈতে সমন্বয়েৰে বসবাস কৰি অসমীয়া জাতিসত্তাক এক নতুন মাত্ৰা সংযোগ কৰিছে। বুৰঞ্জীবিদসকলৰ মতে আহোমৰ তৃতীয়জন ৰজা চুবিনফাই হিংগুলি নামৰ এগৰাকী মিচিং জীয়ৰীক বৰ কৰি পাতিছিল। তেওঁৰ মিচিং নাম আছিল ৰহিলা। এনেদৰে মিচিংসকলৰ সৈতে সমন্বয়ৰ সাকু গঢ়াৰ উপৰি তেওঁৰ ককাক চাংপাং গুং বৰগোহাঁই পাতি মিচিংসকলক প্ৰশাসনৰ অংশীদাৰ কৰিছিল। মিৰি বৰগোহাঁই বুলি খ্যাত এইগৰাকী বিষয়াই স্বৰ্গদেউ চুকাফাৰ শাসনকাললৈ আহোমৰ দ্বিতীয়গৰাকী ঘাই মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আহোমৰ ৰাজত্ব কালত মিৰি সন্দিকৈ নামৰ এটা সামৰিক পদ আছিল। মিৰি সন্দিকৈ পদটোৰ উৎপত্তিৰ সন্দৰ্ভত আহোম ট্ৰাইবেল ৰিলেশ্যনে পলিটিকেল ষ্টাডি গ্ৰন্থত উল্লেখ কৰিছে
যে বৰগোহাঁই পৰিয়ালৰ ভোকলা গোহাঁই কোনো সতী সন্তি নথকা তেওঁ টাও চুলুঙি নামৰ এজন মিৰি যুৱকক আহোমৰ ৰীতিমতে থাওমুং নাম দি তুলনীয়া পুত্ৰ হিচাপে ডাঙৰ দীঘল কৰিছিল। গোহাঁইৰ এই তুলনীয়া পুত্ৰজনকে মিৰি সন্দিকৈ পদত অধিষ্ঠিত কৰা হৈছিল, যি পদবী বৰফুকনৰ ঠিক তলতে আছিল। গদাধৰ সিংহৰ দিনত এই মিৰি সন্দিকৈ বংশৰে এজনক শদিয়াৰ শাসনকৰ্তা পতা হৈছিল। আনহাতে শৰাইঘাট যুদ্ধৰ সময়ত বৰফুকনে মিৰি সন্দিকৈ পাণ্ডুক সৈন্য পৰিচালনাৰ দায়িত্ব দিছিল। ইপিনে পাহাৰৰ মিচিং, আৱৰ আৰু দফলাৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে আহোমে মিৰি বৰুৱা নামৰ আন এটা পদবীৰ সৃষ্টি কৰিছিল, যিয়ে যোৰহাটৰ ওচৰৰ বৰিগাঁৱত বাহৰ পাতি আক্ৰমণকাৰীসকলক বশ কৰাৰ পদক্ষেপ লৈছিল। এই মিৰি বৰুৱাৰ অধীনতে ধনুবিদ্যাত প্ৰাকৈত একাংশ মিচিং সৈনিক আছিল। এনেদৰে পাহাৰীয়া মিচিঙৰ বাৰ্তা জনাই থকাৰ বাবে স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্ব কালত মিৰি কটকী নিয়োগ কৰা হৈছিল। এনেদৰে মিৰি সন্দিকৈ, মিৰি কটকী, বৰুৱা, শইকীয়া, পাটগিৰি, গাঁওবুঢ়া বা গাম আদি পদত মিচিং লোকক নিযুক্তি দি আহোমসকলে ৰাজ্যৰ শান্তি শৃংখলা ৰক্ষাৰ লগতে কৰ কাটল উঠোৱা, প্ৰশাসনীয় কাম কাজ চলোৱা, দুভাষী কাম কৰোৱা আদি কাৰ্যবোৰ সম্পাদন কৰিছিল। বিশেষতঃ আহোম সৈন্যবাহিনীত মিচিং কাৰী সৈনিকসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল। আহোমৰ শাসনকালত মিচিংসকলে নিজৰ দক্ষতা আৰু সাহসেৰে বিৰচিত সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। সেই সময়ৰ পাহাৰৰ জনগোষ্ঠী, বিশেষকৈ নগা আৰু আৱৰসকলক ভেটিব পৰা একমাত্ৰ শক্তি আছিল মিচিংসকল। আৱৰসকলে চলোৱা আতিশায্য ৰোধ কৰাৰ বাবে মিচিং সৈনিকসকলক আগুৱাই গৈ তাক প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল। ব্ৰিটিছ শাসনৰ সময়তো আৱৰসকলৰ বিৰুদ্ধে শক্তিশালী প্ৰতিৰোধ গঢ়ি তুলিছিল। ব্ৰিটিছৰ নিৰ্দেশত মিচিংসকলে চলোৱা এই যুদ্ধ আৱৰ বৰুৱা বুলি অভিহিত কৰা হৈছিল। তৰুণ চন্দ্ৰ পামেগাম ৰচনাৱলীত উল্লেখ আছে যে এই যুদ্ধৰ সহায়ক হোৱাকৈ আৱৰ দোৱান গুজি উঠাৰ বাবে ব্ৰিটিছ চৰকাৰে মিচিংসকলক সমূহীয়াকৈ বছৰি 118 টকাকৈ প্ৰদান কৰিছিল। মানৰ আক্ৰমণৰ সময়তো মিচিংসকলে অত্যন্ত সাহসৰ পৰিচয় দাঙি ধৰিছিল। মানৰ নৃশংসতাৰ বলি হৈ হাজাৰ হাজাৰ অসমীয়া মানুহে নিজ স্থান পৰিত্যাগ কৰিবলগীয়া হৈছিল। কিন্তু মিচিংসকলে মানৰ বিৰুদ্ধেও সাহসেৰে যুদ্ধ কৰিছিল। মানসকলে তেজপুৰেদি উজাই আহোঁতে এবাৰ মুকুট চেলেঙত মিচিঙৰ সৈতে ডাঙৰ যুদ্ধ হৈছিল। এই যুদ্ধত মিচিঙে মানসকলক পৰাজিত কৰিছিল। মিচিঙৰ ইতিহাসৰ আন এক মন কৰিবলগীয়া দিশ হৈছে যে কোনো ৰজা নোহোৱাকৈ সামূহিক ঐক্যবদ্ধতাৰে প্ৰতিপক্ষক তেওঁলোকে পৰাজিত কৰিছিল। সামাজিক ঐক্যৰ এই আদৰ্শই মিচিং সমাজৰ মহা শক্তি আছিল। সৰলতা হৈছে মিচিং লোকজীৱনৰ মূল বৈশিষ্ট্য। প্ৰতিটো বিষয়তে জনগোষ্ঠীৰ লোকসকলৰ মাজত সহযোগিতা আৰু ঐক্যবদ্ধতাৰে আগুৱাই যোৱাৰ মিচিং সমাজৰ যি প্ৰৱণতা, সেয়া সকলোৰে বাবে আদৰ্শস্বৰূপ। সামাজিক কাম কাজসমূহত সকলোৰে অংশগ্ৰহণ মিচিং সমাজৰ অন্যতম বৈশিষ্ট্য। এই জনগোষ্ঠীৰ সামাজিক দায়বদ্ধতাৰ লেখত ল'বলগীয়া। নৱ প্ৰজন্মই যাতে সমাজৰ সৈতে সংযুক্ত হৈ থাকি বিকাশমুখী চেতনাৰে আগুৱাই যাব পাৰে, তাৰ বাবে প্ৰতিখন গাঁৱতে থকা মিম্বৰ ইয়াংমেন মিম্বৰ নামৰ অনুষ্ঠানটোৱে যুৱক যুৱতীসকলক নৈতিকতা, প্ৰমূল্যবোধ আৰু সুশৃংখলিতভাৱে জীৱনৰ বাটত আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগায়। পৰম্পৰাগতভাৱে প্ৰতিখন মিচিং গাঁৱতে একোখনকৈ কৌবান বা গাঁও সভা থকা দেখা যায়। তদুপৰি প্ৰতিখন মিচিং গাঁৱত এটা মূলঘৰ থকাটো প্ৰাচীন পৰম্পৰা আছিল। মিচিং জনগোষ্ঠীৰ সাংস্কৃতিক জীৱন ধাৰাও অতি বৰ্ণিল।
অসমীয়া সংস্কৃতিক বিশিষ্ট স্বৰূপ প্ৰদানৰ দিশত মিচিং জনগোষ্ঠীৰ অপৰিসীম ভূমিকা আছে। প্ৰকৃতিৰ সৈতে নিবিড়ভাৱে সৃষ্ট ইয়াৰ সাংস্কৃতিক জীৱনবোধে জনগোষ্ঠীটোক কৰ্মোদ্যমে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাই আহিছে। সামাজিক আৰু ধৰ্মীয় দৃষ্টিকোণৰ পৰা উদযাপিত উৎসৱসমূহে সামাজিক সুন্দৰতা আৰু আধ্যাত্মিক চেতনাৰ শক্তিশালী ধাৰা প্ৰবাহিত কৰি আহিছে। আলিয়াং য়াঙো লিগাং কংৰাগ আদি উৎসৱ পালনৰ অন্তৰালত ভূমিৰ উৰ্বৰতা বৃদ্ধি আৰু পৃথিৱীখনক শস্য সম্ভৱা কৰি তোলাৰ প্ৰয়াস অন্তৰ্নিহিত হৈ আছে।